সো হে গাইজ নমস্কাৰ সকলোকে। ইতিমধ্যে হয়তো সকলোৱে ৰৈ ৰৈ বিনালেখন চাইছে, আৰু যদি চোৱা নাই তেন্তে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে, কাৰণ এই ভিডিঅ'টোত মই অকণমান স্পইলাৰ দিম আৰু এই চিনেমাখনৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ৰৈ ৰৈ বিনালে 31 অক্টোবৰ তাৰিখে ৰিলিজ হয় চিনেমাখন, আৰু এতিয়ালৈকে বহুত ধুনীয়া পাৰফৰ্ম কৰিছে চিনেমাখনে। বহুতে বহুত মৰম দিছে, চিনেমাখন সকলোৱে ভাল পাইছে। কিন্তু তাৰ মাজত এটা কথা এইটো যে চিনেমাখন বহুত স্কিপ কৰি চলোৱা যেন লাগিছে, আৰু লগতে চিনেমাখনৰ পৰা বহুতবোৰ চিন মিচিং আছে, যোনবোৰ আমি ট্ৰেইলাৰতো দেখিছিলোঁ আৰু যোনবোৰ আমি ফটো হিচাপেও দেখিছিলোঁ। আৰু মানুহ চাই পেলাই গম পাইছে যে জুবিন দাৰ বহুতো চিন মিচিং হৈ আছে। ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' দিছিলোঁ, সেইটো ভিডিঅ'টো চোৱা নাই চাব পাৰে। আৰু সেই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত বহুতে এইটো কথাই কৈছে যে চিনবোৰ মিচিং লাগিছে, আৰু লগতে স্কিপ কৰি চলোৱা যেন লাগিছে। আৰু কথাটো নোহোৱাও নহয়, কাৰণ এই 3টা পাখণ্ড এই চিনেমাখনত থকাৰ কাৰণে চিনেমাৰ বহুতবোৰ চিন তেখেতসকলে মিলাব নোৱাৰিলে। আৰু যিহেতু বহুত কম সময় আছিল মেকাৰ্ছৰ হাতত চিনেমাখন ৰিলিজ দিবলৈ, তেনে তেখেতসকলে এই সিমানখিনি সময়ৰ ভিতৰত যিমান পাৰে কৰিছে তেখেতসকলে। কিন্তু তথাপি ৰাইজৰ এটা ডিমাণ্ড যে জুবিন দাৰ এটাও চিন আমি মিছ কৰিব নিবিচাৰোঁ। মোৰো সেইটোৱে ডিমাণ্ড যে জুবিন দাৰ এটাও চিন তেখেতৰ অন্তিমখন চিনেমাৰ পৰা আমি মিছ কৰিব নিবিচাৰোঁ। আৰু যিহেতু এতিয়া চিনেমাখন ৰিলিজ হ'ল, জুবিন দাৰ ঠিক কৰি থোৱা যে ডেটটোৰ মতে চিনেমাখন ৰিলিজ হ'ল, সকলোৱে চিনেমাখন চালেই। এতিয়া মেকাৰ্ছৰ হাতত সময় আছে, আৰু তেখেতসকলৰ হাতত এতিয়া কোনো নিৰ্ধাৰিত টাইম নাই। তেখেতসকলক যিমান সময় লাগে সিমান সময় আছে। মানুহে এইটো ডিমাণ্ড কৰি আছে যে এই চিনেমাখন আকৌ ৰিলিজ কৰিব লাগে, আৰু এই চিনেমাখনত সেই চিনবোৰ এড কৰিব লাগে যিবোৰ চিন আমি এইবাৰ দেখা নাপালোঁ চিনেমাখনত। তেখেতসকলে আকৌ ৰিশ্বুট কৰি পেলাই এই চিনবোৰ এড কৰিব পাৰি। কিছুমান বেলেগ কেৰেক্টাৰ লৈ পেলাই এই চিনবোৰ আকৌ শ্বুট কৰিব পৰা যাব। অকণমান ভালকৈ এডিট কৰিবলৈ সময় লাগিব, তেখেতসকলে অকণমান ভালকৈ এডিট কৰি বা ৰিশ্বুট কৰি কিছুমান চিন এড কৰি সেই জুবিন দাৰ চিনকেইটা যদি কিবাকৈ ব্যৱস্থা কৰি তেখেতসকলে আকৌ এড কৰি পেলাই ৰিলিজ কৰিব পাৰে, তেন্তে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিব তেখেতসকলে। কাৰণ জুবিন দাৰ অন্তিমখন চিনেমাৰ পৰা মই এটা চিন মিছ কৰিব নিবিচাৰোঁ। আই এম চিয়'ৰ আপোনালোকেও এই চিনেমাখনৰ পৰা এটাও চিন মিছ কৰিব নিবিচাৰে। আৰু যদি মোৰ কথাত একমত হয় তেন্তে নিশ্চয় কমেণ্টত জনাব এবাৰ কথাটো।